বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে গম পায় মই মানে দ্বিতীয়বাৰ ইউটিউবৰ পৰা কিবা এটা পইচা পাইছোঁ আপোনালোকৰ আশীৰ্বাদত সেইটো পলিচনটো উৰি গ'ল। তাৰপৰা আইতাক মই কি দিম, আইতাক মোৰ দিবলগীয়া একোৱে নাই। আপোনালোকে জানে ৰিচাৰ্জ কৰিব লাগে, কিবা কৰিব লাগে, সকলোৱে জানে। মই সামান্য আইতাক কিবা এটা দিছোঁ, কিন্তু আইতাক নিৰাশ কৰা নাই। মই আইতাক সদায় কওঁ, আইতাই যেতিয়া ভাত ৰান্ধে কেৰাহী মানে তলোৱা নাই, সেইকাৰণে তলোৱা এখন দিছোঁ। আৰু এইকেইটা পিঠা পনা থ'বলৈ কিবা এটা দিছোঁ। আৰু এইটো মই এটা গিলাচ এটা দিছোঁ। এইটো কি বুলি কয়, তামৰ গিলাচ। মানে তামৰ গিলাচত পানী খাব লাগে মানুহে ন আইতা, মানে সেইটোৱে আঙুঠি থাকিব লাগে। অঁ, আচলতে আঙুঠিটো মানে ডুবি পিনি খাব লাগে। সেইকাৰণে আজিকালি মানে কি হৈ গ'ল, আঙুঠি মানে প্ৰায় নিপিন্ধাই হ'ল তামৰ আঙুঠি। সেইকাৰণে মানে কি কৰে মানে তামৰ গিলাচ, তামৰ ফিল্টাৰ তেনেকুৱা ব্যৱহাৰ কৰে, হয় নাই? এতিয়া আইতা আপুনি কি ভাবিছে নাজানো, মই বস্তুকেইটা আগবঢ়াই দিছোঁ, আশীৰ্বাদ এটা দিয়ক। আৰু মোক আশীৰ্বাদ দিয়াতকৈ বিশেষকৈ কাক আশীৰ্বাদ দিব লাগিব গম পায়নে আপুনি? আপুনি ৰাইজক আশীৰ্বাদ দিব লাগিব, হয় নাই? এই বস্তুটো আমাক কোনে দিছে গম পাইছেনে? ময়ো দিয়া নাই, আমাক ৰাইজে সহায় কৰিছে। ৰাইজে সহায় কৰিছে, ৰাইজে সহায় কৰিছে, সহায় কৰিছে কাৰণে আজি তই আনিব পাৰিছ। গতিকে ৰাইজে সহায় কৰিছে। সকলোকে প্ৰভু ভগৱন্তই ভালে ৰাখক, আশীৰ্বাদ কৰিছোঁ। আকৌ যাতে তেওঁবিলাকে এনেকৈ দিব পাৰে, প্ৰভু ভগৱন্তই সহস্ৰ গুণ দিয়ক, বৃদ্ধি কৰক, শৰীৰত বিঘিনি শূন্য কৰক, আয়ুষত দীঘায়ু কৰক। আমি আশীৰ্বাদ কৰিছোঁ, প্ৰভু ভগৱন্তই সুজ্ঞান সুমতি দি সুপথে নিয়ক, সুস্বাস্থ্য সুজ্ঞান, ঈশ্বৰৰ প্ৰতি ভক্তি শক্তি সমস্ত প্ৰভু ভগৱন্তৰ চৰণৰ তলত ঠাই দিয়ক। আমি ৰাইজক ইমানকে আশীৰ্বাদ কৰিছোঁ, সমস্তকে প্ৰভু ভগৱন্তই ভালে ৰাখক। আৰু কৃষ্ণ, আমি ইয়াকে আশীৰ্বাদ কৰিছোঁ। কৃষ্ণ। ইমান গৰম নহয়, আপোনালোকক কি ক'ম। আৰু মানে আইতাৰ ওচৰত আহিলোঁ, মানে আপোনালোকে মোৰ মানে গাটো অকণমান ভিতৰি বেয়া, মই নকওঁ, কিন্তু এনেকুৱা আজি বহুত দিনৰ মই চাইকেল চলাইছোঁ গম পায়নে। আৰু মানে মনটোও মনা নাই, আৰু আহিবলৈ যথেষ্ট কণ আইতাৰ ওচৰত বাৰু। আৰু আইতাৰ অৱস্থাটো দেখিছে নহয়, পানী ঘৰৰ বস্তু দেখিছে, ঘৰৰ বস্তু কেনেকৈ থৈছে, চব টোপোলা কৰি থৈছে। এতিয়াও টোপোলা, মানে এতিয়াও আইতাৰ ভয়টো আছে ন। আমাৰ পাকঘৰৰ ভিডিঅ' এটা বেলেগকৈ বনাম। আমি কিন্তু বহুত দিনলৈ ভাত বনোৱা মানে ভিডিঅ' দিবই নোৱাৰিম, হয় নহয় আইতা? আমি দিবই নোৱাৰিম এতিয়া, ইমান মানে ভাল কৰিব পৰা নাই। বহুত যত্ন কৰিব লাগিব, গতিকে দিন লাগিব আৰু 2-3 মাহ লাগিব পাকঘৰ। মই ভাবিছোঁ কাতি বিহুলৈ কাটিলে পৰা যাব আৰু আহিন কাতি তেনেকুৱাতো হ'বগৈ, মানে কাতি বিহুলৈ বুলিও নহয়, কাতি মাহত আৰু কাতি মাহত আৰু তেনে ভাবক আপোনালোকে বানপানী আমাক কেনেকুৱা জুৰুলা কৰিছে ভাবক। বাৰীৰ গছ গছনি সকলো এফালৰ পৰা নাইকিয়া হৈ গৈছে, মৰি গৈছে। ৰ'দ পাইছে, গৰম পাইছে, বোকাবিলাক মানে এই কলমবিলাক পৰি গ'ল না, গৰম উঠিছে, গেছ উঠিছে, তোমাৰ ওপৰৰ তাপ তলৰ তাপ, গছবিলাক চব বেঙেনা জলকীয়াবোৰ এজোপা এজোপাকৈ মৰি গৈছে, বস্তু নাইকিয়া হৈ গৈছে। গতিকে এতিয়া পানী অকণমান নৈত পানী জিলিকিলে ভয় লাগে। এতিয়া মানে এইবোৰ কাপোৰ কানি এইবোৰ বন্ধা ভাগতেই আছে আৰু বাকচ পত্ৰ আদি এইবোৰ ইয়াতে তুলি থোৱা ভাগতে আছে। আজি কেইদিনমানেই হৈছে মানুহৰ ঘৰৰ পৰা অনা, এতিয়াও মানে ভয় ভাৱটো আছেই। আৰু মানুহে কৈ আছে নহয় আকৌ আহিব, আকৌ আহিব। আৰু ভাদ মাহলৈকে মানে আহিনলৈকে পানী আহে। এতিয়াতো আৰু আহিনলৈকে পুৰা ভয় আৰু পুৰা আমাৰ চব বস্তু তুলিয়ে থৈছোঁ এনেকৈ আইতা নিচিনা। আইতা দেখিছে নাই, বাকচ চাকচ চব উলিয়াই তাত থৈ দিছে, মানে হাতকৈ পানী আহিলে ওলাই যাব পাৰি, ওলাই যাব পৰাকৈ আৰু মুঠতে হাতে হাতে দাঙি আৰু লৈ যাব পৰাকৈ আৰু। গতিকে বহুত মানে এতিয়া সংকট হৈ আছে। এতিয়া মানে আহিনলৈকে পুৰা ভয় আৰু আহিনে আহাৰে সমান, আহিনে আহাৰে সমান। বতাহ ধুমুহা বৰষুণৰ পৰা চব একে। এতিয়া সিদিনা এতিয়া ইমান ডাঙৰ বতাহ আহিছে, ধেমালি নি, ঘৰতে ভাগি মানুহৰ মানে কিমান কেনেকুৱা হৈ আছে। মোৰ মানে বিশেষকৈ ভিডিঅ' বনোৱা ষ্টিকডাল নাই, আৰু মই ইয়াৰ পৰাই সেৱা ধৰিছোঁ আইতাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা। মই বহুত দিনৰ মূৰত আজি চাইকেল চলাইছোঁ, আৰু গাটো মোৰ একেবাৰে ভাল নহয়, কিন্তু আপোনালোকৰ ওচৰলৈ আহিছোঁ, আমি সেৱা ধৰিছোঁ। আৰু আপোনালোকে এনেকুৱা আমাক আগলৈ সহায় কৰি যাব। যি পাৰোঁ ভিডিঅ' ৰাইজ আপোনালোকে চাব কিন্তু দেই। আইতাৰ লগতে মোৰ ভিডিঅ'খিনি আপোনালোকে যেনেকৈ সহায় কৰিছে সহায় কৰি যাব, চাব। আৰু কেতিয়া আমি অযুক্তিকৰ আমি বেবেইমান ভিডিঅ' নিদিওঁ, হয় নহয় আইতা? আমি কিবা আইতাক মই জিন্স পেণ্ট এটা পিন্ধাই ভিডিঅ' বনাব পাৰোঁ, কিন্তু আইতা এটা বয়স আছে, সেই বয়সটো অনুযায়ীহে মই ভিডিঅ' বনাই যাম। সঁহাৰি জনাব, সকলোলৈ সেৱা ধৰিছোঁ। আৰু আইতাই মোক এতিয়া আশীৰ্বাদ এটা দিব। আইতা আশীৰ্বাদ এটা দিয়ক, কি দিয়ে দিয়ক আৰু। কমলিক আৰু কমলিও আশীৰ্বাদৰ ভাগ পায়, কেলেনো আজি কমলিৰ যোগেদিয়ে আজি এইকেইটা বস্তু ময়ো পাইছোঁ।
ৰাইজে সহায় কৰিছে কমলি আনি মোকো দিছেহি তাৰে অংশ। গতিকে কমলিকো প্ৰভু ভগৱন্তই ভালে ৰাখক, শৰীৰত বিঘিনি শূন্য কৰক, আয়ুষত দীৰ্ঘায়ু কৰক, সমস্ত শৰীৰৰ বিঘিনি শৰীৰত নাশ কৰি ঈশ্বৰৰ প্ৰতি অচলা ভক্তি সদায় ভক্তি ৰতি থাকি নানি প্ৰভু ভগৱন্তই সমস্তকে কৃপা দৃষ্টি কৰি প্ৰভু গৃহখনতো যি কেতি আছে প্ৰভু সমস্তকে ঈশ্বৰৰ সুজ্ঞান সুমতি দি সুপথে নিয়ক। আমি ইয়াকে কমলিক আশীৰ্বাদ কৰিছোঁ হিয়া ভৰি। গতিকে কমলিও ৰাইজৰ লগতে জিলিকি থাকক, ইমানকে আশীৰ্বাদ দিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াতকৈ আৰু ডাঙৰ বস্তু নালাগে। ধন্যবাদ। আপোনালোকৰ কাৰণে আজি আমি দ্বিতীয়বাৰ কিবা এটা ইউটিউবৰ পৰা পালোঁ। বহুত বহুত ধন্যবাদ দেই ন আইতা। কৃষ্ণ।